আজিৰ ভিডিঅ'ত টয়লেট বা শৌচাগাৰত কৰিব পৰা এনেকুৱা উপায়ৰ কথা ক'বলৈ গৈ আছোঁ। এই উপায়টো বহুত সঠিক হয়, শক্তিশালী হয় আৰু ভয়ংকৰো হয়। গতিকে যেতিয়াই আপুনি এই উপায়টো প্ৰয়োগ কৰিব তেতিয়া বহুত ভাবি চিন্তি কৰিব। এই প্ৰয়োগটো ব্যৱহাৰ কৰিলে নে আপুনি আপোনাৰ শত্ৰুৰ পৰা মুক্তি পাব, লগতে বেয়া সময়ৰ পৰা, বেয়া অৱস্থাৰ পৰা, যিবোৰ বস্তুৱে আপোনাক অশান্তি কৰি আছে সেইবোৰৰ পৰাও আপুনি মুক্তি পাব পাৰিব। যিজন ব্যক্তিৰ আপুনি নাম কৈ এই প্ৰক্ৰিয়াটো কৰিব সেই ব্যক্তিজনৰ এনেকুৱা দুৰ্দশা হ'ব যে তেওঁক চাবলগীয়া হ'ব। শত্ৰু আৰু দুশ্মনৰ পৰা আপুনি যিবোৰ সমস্যাত পৰি আছে বা দৰিদ্ৰতাত ভুগি আছে তেন্তে আপুনি কেৱল মাত্ৰ এটা শব্দই ব্যৱহাৰ কৰিব, দৰিদ্ৰতা, বা আপোনাৰ অন্য যি সমস্যা আছে সেই সমস্যাৰ কথা প্ৰকাশ কৰিব। ইয়াৰ ৰিজাল্ট বহুত বঢ়িয়া দেখিবলৈ পাব। যদি আপুনি কোনো শত্ৰুৰ বাবে এই উপায়টো কৰিব বিচাৰিছে তেন্তে আমি আপোনাক জনাওঁ যে কেতিয়াও কোনো নিৰ্দোষ ব্যক্তিৰ কাৰণে, নিৰ্দোষ মানুহৰ বাবে বা কোনো নিৰ্দোষ পৰিয়ালৰ বাবে এই উপায় প্ৰয়োগ নকৰিব, কিয়নো পিছলৈ যাতে আপোনাৰ জীৱন, আপোনাৰ ভৱিষ্যত নৰকময় নহওক। কিয়নো এই সংসাৰত আপুনি সেইটোৱেই পাব যিটো আপুনি কাৰোবাক দিয়ে। সকলো ব্যক্তিয়ে নিজৰ কৰ্মৰ ফল হাতে হাতে পাবই। তেওঁ তেওঁৰ কৰ্মফল ভোগ কৰিবই লাগিব। আৰু যদি আপুনি শত্ৰু আৰু দুশ্মনৰ পৰা একেৰাহে বহু বেছি কষ্ট বা অশান্তিত আছে, দুখ আৰু কষ্টত আছে, আপুনি আপোনাৰ জীৱনলৈ আহি থকা শত্ৰুৰ বাবে বহু কষ্টত আছে, আপুনি নে ভালদৰে কোনো বেপাৰ কৰিব পাৰিছে আৰু কোনো ঠাইতে যদি আপোনাৰ একো ভাল নলগা হৈছে, চাওক, যদি কোনো এজন মানুহৰ জীৱনলৈ শত্ৰু আহি থাকে বা শত্ৰু বাঢ়িয়ে গৈ থাকে তেন্তে সেই ব্যক্তিজনৰ জীৱন সম্পূৰ্ণৰূপে নষ্ট হ'বলৈ ধৰে। কাৰণ আমাৰ যি শত্ৰু থাকে সিহঁতে কিছুমান ক্ৰিয়াকৰ্ম এনেকুৱা কৰি দিয়ে যে এখন ঘৰ সম্পূৰ্ণৰূপে বৰবাদ কৰি দিয়ে। কোনো এজন ব্যক্তিৰ ওপৰত কৰাই দি তেওঁৰ স্বাস্থ্যও বৰবাদ কৰি দিয়ে। ধন টকা পইচাৰ ওপৰত কৰাই দি তেওঁৰ ধন টকা পইচাও বৰবাদ কৰি দিয়ে আৰু বেপাৰৰ ওপৰত কৰাই দি তেওঁৰ বেপাৰো বৰবাদ কৰি দিয়ে। লাগিলে আপোনাৰ শত্ৰুৱে আপোনাক যেনে ধৰণেই দুখ কষ্ট দি নাথাকক কিয়, লাগিলে আপোনাৰ সম্পত্তিৰ ওপৰতেই সিহঁতৰ নজৰ নাথাকক কিয়, লাগিলে আপোনাৰ বেপাৰৰ ওপৰতেই নজৰ নিদিয়ক কিয়, আপোনাৰ লগত হাই কাজিয়া কৰে, আপোনাৰ সম্পত্তি কাঢ়িব বিচাৰে, লাগিলে আপোনাৰ শত্ৰু যিমানেই পাৱাৰফুল নহওক কিয়, যিমানেই শক্তিশালী নহওক কিয়, এই উপায়টোৱে আপোনাৰ যি শত্ৰু আছে সিহঁতৰ অৱস্থা নাইকিয়া হৈ যাব যেতিয়া আপুনি এই উপায়টো কৰিব। এনেকুৱা অদ্ভুত উপায় আমি আজিৰ এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ, যিটো কৰিলে শত্ৰুৰ কপালৰ ঘাম মাটিত পৰিব আৰু শত্ৰুৱে ভাবিলেও, মানে ভাবিবতো বহুত, যেনে আপোনাৰ লগত বহুত বেয়া কিবা কৰিব লাগিব, আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব, কিন্তু কেৱল মাত্ৰ ভাবিয়ে থাকিব। সিহঁতে বিচাৰিলেও আপোনাৰ গাৰ নোম এডালো লৰাব নোৱাৰিব। কাৰণ আজিৰ ভিডিঅ'ৰ যি উপায় হয় ইয়ে আপোনাৰ শত্ৰু আৰু দুশ্মনক পৰাস্ত কৰি পেলাব। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। প্ৰিয় বন্ধু বান্ধৱীসকল, যিসকল লোকে শত্ৰু আৰু দুশ্মনৰ পৰা বহু বেছি কষ্টত থাকে, এই ভিডিঅ'টো তেওঁলোকৰ বাবে হয়। এতিয়া জনাওঁ যে এই উপায়টো আপুনি কেতিয়া কৰিব লাগিব। গতিকে যেতিয়াই আপুনি এনেকুৱা কৰ্ম কৰে সদায় এই কৰ্মবোৰ কৰাৰ আগতে আপোনাৰ ইষ্ট দেৱতাক মনৰ ভিতৰতে অৱশ্যেই প্ৰাৰ্থনা কৰিব, অৰ্থাৎ মনত পেলাব, কিয়নো তেওঁৱেই আপোনাক সকলো সময়তে সকলো ঠাইতে আপোনাৰ লগত থাকে, সদায় আপোনাক উচিত ৰাস্তা দেখুৱায়। তাৰ পিছতহে আপুনি এনেকুৱা ক্ৰিয়াবোৰ কৰিব। তেন্তে আমি আগবাঢ়ো ভিডিঅ'টোৰ মাজলৈ। এতিয়া আপুনি কি কৰিব লাগিব? আপুনি যাব লাগিব টয়লেট অৰ্থাৎ শৌচাগাৰলৈ। যেতিয়া আপুনি টয়লেটলৈ যায় তেতিয়াই আপুনি এই ক্ৰিয়াটো কৰিব লাগিব। ৰাতিপুৱাই পুৱাই আপুনি এনেধৰণৰ ক্ৰিয়াবোৰ নকৰিব। ৰাতিপুৱা আপুনি স্নান কৰি পূজা পাঠ কৰি তাৰপিছত যেতিয়াই দিনটোৰ ভিতৰত টয়লেটলৈ যায় তেতিয়া আপুনি এই ক্ৰিয়াটো কৰিব। আপুনি এই ক্ৰিয়াটো কৰাৰ আগতে স্নান কৰি নিজক শুদ্ধ কৰি ল'ব আৰু তাৰপিছত যেতিয়াই আপুনি টয়লেটলৈ যায় তেতিয়াই এই ক্ৰিয়াটো কৰিব। আপুনি কি কৰিব লাগিব? টয়লেটৰ ভিতৰত আমি যি বাল্টি ৰাখি থওঁ সেই বাল্টিটোত যি পানী থাকে
সেই পানীৰে আপুনি এই উপায়টো কৰিব লাগিব। কিন্তু এটা কথা মনত ৰাখিব যে কেতিয়াও আপুনি ৰাতিপুৱা শোৱাৰ পৰা উঠি এই উপায়টো নকৰিব। প্ৰথমে আপুনি ৰাতিপুৱা আপোনাৰ ঘৰৰ দৈনন্দিন কামখিনি কৰি লওক। তাৰপিছত স্নান কৰি পূজা পাঠ কৰি লওক আৰু দিনটোৰ ভিতৰতে যেতিয়াই আকৌ টয়লেট যাব তেতিয়াই এই ক্ৰিয়াটো কৰিব। যাতে আপুনি ভালদৰে বুজি পায় সেইবাবে এই কথাখিনি আকৌ এবাৰ কৈ দিলোঁ। আপুনি টয়লেট গ'ল আৰু তাত থকা পানী অলপ আপুনি আপোনাৰ হাতত ল'লে আৰু সেই পানীৰে আপুনি আপোনাৰ শত্ৰুৰ নাম লিখিব লাগিব। লিখিব ক'ত লাগিব? টয়লেটৰ ভিতৰৰ পকাতেই লিখিব লাগিব। কিহেৰে লিখিব লাগিব? আপোনাৰ হাতৰ অনামিকা আঙুলিৰে আপুনি আপোনাৰ শত্ৰুৰ নাম লিখি দিব। যদি আপুনি আপোনাৰ শত্ৰুৰ নাম নাজানে তেন্তে শত্ৰু বুলি লিখি দিব। পানীৰে নাম লিখিব লাগিব, বেলেগ বস্তুৰে নহয়। তাৰপিছত কি কৰিব লাগিব? আপুনি আপোনাৰ বাওঁ ভৰিৰে সেই নামটোৰ ওপৰত 3টা গোৰ মাৰি দিব লাগিব। 3টা গোৰ মাৰি আপুনি ক'ব লাগিব ওম নমঃ আমুকাস্য হন হন স্বাহা। ওম নমঃ আমুকাস্য হন হন স্বাহা। ইয়াত যি আমুকাস্য বুলি কোৱা হৈছে সেই ঠাইত আপুনি আপোনাৰ শত্ৰুৰ নামটো ক'ব আৰু যদি আপুনি আপোনাৰ শত্ৰুৰ নাম নাজানে তেন্তে শত্ৰু বুলি ক'লেও হ'ব। এই মন্ত্ৰটো বহুত ভয়ংকৰ মন্ত্ৰ হয়, বহুত পাৱাৰফুল মন্ত্ৰ হয়। কিমান বাৰ ক'ব লাগিব? 3 বাৰ। আপুনি আপোনাৰ শত্ৰুৰ নাম ক'ব লাগিব। এই মন্ত্ৰটো ইউজ কৰাৰ মাত্ৰই আপোনাৰ শত্ৰু নিজেই পৰাস্ত হৈ পৰিব আৰু আপোনাৰ ওচৰৰ পৰা বহু দূৰলৈ গুচি যাব। কেতিয়াবা সেই ব্যক্তিজনৰ মৃত্যু পৰ্যন্তও হয়। সেইকাৰণে বহুত ভাবি চিন্তি আপুনি এই মন্ত্ৰটোৰ প্ৰয়োগ কৰিব। কাৰণ কাৰোবাক বৰবাদ কৰাৰ আগতে বাৰে বাৰে কওঁ যে 1000 বাৰ ভাবিব। আপুনি কেৱল মাত্ৰ 3 বাৰ এই মন্ত্ৰটো ক'ব লাগিব আৰু মন্ত্ৰটো কোৱাৰ আগতে আপুনি সেই নামটোৰ ওপৰত 3টা গোৰ মাৰি দিব লাগিব। যদি আপুনি দৰিদ্ৰতাৰ কাৰণে কষ্টত আছে, কোনো বেমাৰৰ বাবে কষ্টত আছে, যিকোনো বেমাৰ আপোনাৰ শৰীৰত আছে, যিয়ে আপোনাৰ পিছা এৰা নাই, তেতিয়াও আপুনি এই উপায়টো কৰিব পাৰে, এই ক্ৰিয়াটো কৰিব পাৰে। টয়লেটৰ ভিতৰৰ প্ৰকাশনত সেই বেমাৰটোৰ নাম লিখি দিয়ক। তাৰপিছত বাওঁ ভৰিৰে 3টা গোৰ মাৰক। এইবাৰ আপুনি কোনো মন্ত্ৰ ক'ব নালাগে। তাৰপিছত আপুনি লিখা বেমাৰটোৰ ওপৰত আৰু এমগ পানী ঢালি টয়লেটৰ ফালে ঢালি দিয়ক। যদি কোনো বেমাৰৰ বাবে, কোনো ধৰণৰ ধন টকা পইচাৰ সমস্যাৰ বাবে, ধাৰ ঋণৰ বাবে বা এনে কোনো সমস্যা আছে যাৰ লগত আপুনি বহু দিনৰ পৰাই যুঁজি আছে, বহুত সোনকালে আপুনি সেই সমস্যাৰ পৰা মুক্তি পাব এই উপায়টো কৰিলে। শত্ৰুৰ পৰাও মুক্তি পাব। যদি শত্ৰুৰ উপায় কৰিব বিচাৰে তেন্তে অৱশ্যেই এই মন্ত্ৰটো 3 বাৰ ক'ব লাগিব। আৰু যদি কোনো বেমাৰত ভুগি আছে, কোনো দুখ কষ্ট আৰু সমস্যাত ভুগি আছে, দৰিদ্ৰতাত ভুগি আছে, তেন্তে সেই সমস্যাটো লিখি দিয়ক আৰু তাৰ ওপৰত 3টা গোৰ মাৰক। তাৰপিছত টয়লেটৰ ফালে পানীৰে উটুৱাই দিয়ক। বহুত সৰল উপায় হয়। সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে এই উপায়টো কৰিলে অৱশ্যে আপুনি ইয়াৰ ৰিজাল্ট দেখিবলৈ পাব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।